নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ 24 ঘণ্টাৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে কালি যেহেতু কেবিনেটত এটা বৃহৎ সিদ্ধান্ত লোৱা হৈছিল আৰু সেই সিদ্ধান্তৰ পিছতে অখিল গগৈৰ এয়া গৰ্জন অখিল গগৈ উল্লেখ কৰিছে যে 24 ঘণ্টাৰ ভিতৰতে মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে কি আছিল সেই সিদ্ধান্ত বা কিয় এনেদৰে অখিল গগৈ উল্লেখ কৰিছে আমি সবিস্তাৰ জনাম এই খবৰত অখিল গগৈৰ বিস্ফোৰক মন্তব্য হেগ্ৰেই অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে কেবিনেটৰ বৈঠকত আগ্নেয়ন অস্ত্ৰৰ অনুজ্ঞাপত্ৰ সন্দৰ্ভত লোৱা সিদ্ধান্তৰ পিছতে এনেদৰে গৰ্জন অখিল গগৈৰ বাংলাদেশী বিতাৰণৰ মাজতে মুখ্যমন্ত্ৰীৰ মন্তব্যক উভতি ধৰিলে বিধায়ক অখিল গগৈ ব্যৰ্থতা স্বীকাৰ কৰি মুখ্যমন্ত্ৰীয়ে ক'ব লাগে আমি আৰু ৰাজ্যক নিৰাপত্তা দিব নোৱাৰো মুখ্যমন্ত্ৰীৰ মন্তব্যই এইটো কৈছে যে ভাৰত ৰাষ্ট্ৰই আমাক নিৰাপত্তা দিব নোৱাৰে তাৰ বাবে আমি নিজে এতিয়া অস্ত্ৰ ল'ব লাগিব স্পৰ্শকাতৰ অঞ্চলৰ খিলঞ্জিয়া জনসাধাৰণক আৰ্মছ লাইসেন্স দিয়া মন্তব্যক লৈতে ক্ষোভ অখিল গগৈ হিমন্ত বিশ্ব শৰ্মাৰ মতে নাগৰিকে নিজৰ নিৰাপত্তা নিজেই দিব লাগিব আৰু তেনেহলে ভাৰতৰ গৃহ বিভাগ বিফল হৈছে অসমৰ গৃহমন্ত্ৰী হিচাপে তেওঁ নিজেও বিফল বুলি উল্লেখ কৰিছে অখিল গগৈ এই মুহূৰ্তত জনাই আছো এটা ডাঙৰ খবৰ যেটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেটত এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু সেই কেবিনেট বৈঠকত আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ সন্দৰ্ভত লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰিছে অখিল গগৈ বাংলাদেশী বিতাৰণৰ মাজতে মুখ্যমন্ত্ৰীৰ মন্তব্যক উভতি ধৰিলে বিধায়ক অখিল গগৈ ব্যৰ্থতা স্বীকাৰ কৰি মুখ্যমন্ত্ৰীয়ে ক'ব লাগে আমি আৰু ৰাজ্যক নিৰাপত্তা দিব নোৱাৰো মুখ্যমন্ত্ৰীৰ মন্তব্যই এইটোৱে কৈছে যে ভাৰত ৰাষ্ট্ৰই আমাক নিৰাপত্তা দিব নোৱাৰে স্পৰ্শকাতৰ অঞ্চলৰ খিলঞ্জিয়া জনসাধাৰণক আৰ্মছ লাইসেন্স দিয়া মন্তব্যক লৈ ক্ষোভ বুজাইছে অখিল গগৈ হিমন্ত বিশ্ব শৰ্মাৰ মতে নাগৰিকে নিজৰ নিৰাপত্তা নিজেই দিব লাগে তেনেহলে ভাৰতৰ গৃহ বিভাগ বিফল অসমৰ গৃহমন্ত্ৰী হিচাপে তেওঁ বিফল বুলি উল্লেখ কৰিছে অখিল গগৈৰ এবাৰ বিস্ফোৰক মন্তব্য যেটো মুখ্যমন্ত্ৰী গৰাকী এটা সিদ্ধান্ত লৈছে কেবিনেট বৈঠকৰ অন্তত সংবাদমেল যোগে কথা উল্লেখ কৰিছে যিসমূহ অধ্যক্ষিত অঞ্চল আছে তাত খিলঞ্জিয়াই নিজৰ সুৰক্ষাৰ বাবে আৰ্মছ লাইসেন্স ল'ব পাৰিব আৰু তেওঁলোকক সেই যেটো লাইসেন্স দিয়া হ'ব অনুজ্ঞাপত্ৰ দিয়া হ'ব বুলি উল্লেখ কৰিছে আৰু নিখাৰ সেই যি সংবাদমেল আছিল সেই সংবাদমেলৰ পিছতে এতিয়া ৰাজ্যতে টুলপাৰ লাগিছে কিয়নো একাংশ নেতা পালি নেতা বা বিৰোধীয়ে ইয়া বিৰোধ কৰিছে 24 ঘণ্টাৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে বুলি অখিল গগৈ উল্লেখ কৰিছে ব্যৰ্থতা স্বীকাৰ কৰি মুখ্যমন্ত্ৰীয়ে ক'ব লাগে আমি আৰু ৰাজ্যক নিৰাপত্তা দিব নোৱাৰো মুখ্যমন্ত্ৰীৰ মন্তব্যই এইটো কথা কৈছে যে ভাৰত ৰাষ্ট্ৰই আমাক নিৰাপত্তা দিব নোৱাৰে বাংলাদেশী বিতাৰণৰ মাজতে মুখ্যমন্ত্ৰীৰ মন্তব্যক উভতি ধৰিছে বিধায়ক অখিল গগৈ স্পৰ্শকাতৰ অঞ্চলৰ খিলঞ্জিয়া জনসাধাৰণক আৰ্মছ লাইসেন্স দিয়া মন্তব্যক লৈ ক্ষোভ অখিল গগৈ হিমন্ত বিশ্ব শৰ্মাৰ মতে নাগৰিকে নিজৰ নিৰাপত্তা নিজেই দিব লাগিব তেনেহলে ভাৰতৰ গৃহ বিভাগ বিফল অসমৰ গৃহমন্ত্ৰী হিচাপে তেওঁ বিফল এনে ধৰণৰ মন্তব্য কৰাৰ পিছত মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ পৰা তেওঁ পদত্যাগ কৰিব লাগে কেবিনেট বৈঠকত আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ সন্দৰ্ভত লোৱা সিদ্ধান্তৰ বিৰোধিতা অখিল গগৈ খিলঞ্জিয়া লোকক যদি সন্দেহজনক লোকৰ পৰা নিৰাপত্তা দিব পৰা নাই তেন্তে গৃহ বিভাগ বিফল মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে তেওঁ শাসনত থকাৰ অধিকাৰ নাই বুলি উল্লেখ কৰিছে অখিল গগৈ বিধায়ক অখিল গগৈৰ মন্তব্য আছে সেয়া আগবঢ়াবলৈ চেষ্টা কৰি পাব্লিকৰ হাতত তুলি দিম তেতিয়াহ'লেতো মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে গৃহমন্ত্ৰী হিচাপে যদি নিৰাপত্তা দিব পৰা নাই তেতিয়াহ'লে ভাৰতৰ গৃহ বিভাগো বিফল আৰু অসমৰ গৃহ বিভাগো তেতিয়াহ'লে ভাৰতৰ গৃহ বিভাগ ফেইল আৰু অসমৰ গৃহমন্ত্ৰী হিচাপে তেওঁ সম্পূৰ্ণৰূপে ফেইল তেওঁ ডেফিনেটলি সেই বাক্য কোৱাৰ লগে লগে তেওঁ পদত্যাগ কৰিব লাগে মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰী হিচাপে অসমৰ মুখ্যমন্ত্ৰীয়ে তাৰমানে এইটো ক'ব খুজিছে যে ভাৰত ৰাষ্ট্ৰই আমাৰ দেশৰ নাগৰিকক নিৰাপত্তা দিব নোৱাৰে নাগৰিকে নিজৰ নিৰাপত্তা নিজে দি ল'ব লাগিব তেতিয়াহ'লে ভাৰতৰ গৃহ বিভাগ ফেইল আৰু অসমৰ গৃহমন্ত্ৰী হিচাপে তেওঁ সম্পূৰ্ণৰূপে ফেইল তেওঁ ডেফিনেটলি সেই বাক্য কোৱাৰ লগে লগে তেওঁ পদত্যাগ কৰিব লাগে মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰী হিচাপে যদি সঁচাকে কোনো খিলঞ্জিয়াক কোনো বহিৰাগতই কোনো খিলঞ্জিয়াক যদিহে কোনো বিদেশীয়ে আক্ৰমণ কৰিছে বা সন্দেহযুক্ত বিদেশীয়ে আক্ৰমণ কৰিছে আৰু তেনেকুৱা বিদেশী মানুহৰ পৰা যদি খিলঞ্জিয়া মানুহক নাগৰিকক ভাৰতৰ নাগৰিকক অসমৰ নাগৰিকক যদি নিৰাপত্তা দিব পৰা নাই
যদি নিৰাপত্তা দিব পৰা নাই তেতিয়াহ'লে ভাৰতৰ গৃহ বিভাগো বিফল আৰু অসমৰ গৃহ বিভাগো বিফল তেতিয়াতো যদি সেইটো কথা কৈছে যে অস্ত্ৰ পাব্লিকৰ হাতত তুলি দিম তেতিয়াহ'লেতো মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে গৃহমন্ত্ৰী হিচাপে তেওঁ আৰু শাসনত থকাৰ কোনো অধিকাৰ নাই তেওঁ কোনো নৈতিক অধিকাৰ নাই আজিৰ দিনটোতে অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে 24 ঘণ্টাৰ ভিতৰত তেওঁ পদত্যাগ কৰিব লাগে আৰু তেওঁ ব্যৰ্থতা স্বীকাৰ কৰি কৈ দিব লাগে যে আমি অসমৰ মানুহক আৰু নিৰাপত্তা প্ৰদান কৰিব নোৱাৰোঁ অস্ত্ৰ পাব্লিকৰ হাতত তুলি দিম তেতিয়াহ'লেতো মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে গৃহমন্ত্ৰী হিচাপে যদি নিৰাপত্তা দিব পৰা নাই তেতিয়াহ'লে ভাৰতৰ গৃহ বিভাগো বিফল আৰু অসমৰ গৃহ বিভাগো তেতিয়াহ'লে ভাৰতৰ গৃহ বিভাগ ফেইল আৰু অসমৰ গৃহমন্ত্ৰী হিচাপে তেওঁ সম্পূৰ্ণৰূপে ফেইল তেওঁ ডেফিনেটলি সেই বাক্য কোৱাৰ লগে লগে তেওঁ পদত্যাগ কৰিব লাগে মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰী হিচাপে অসমৰ মুখ্যমন্ত্ৰীয়ে তাৰমানে এইটো ক'ব খুজিছে যে ভাৰত ৰাষ্ট্ৰই আমাৰ দেশৰ নাগৰিকক নিৰাপত্তা দিব নোৱাৰে নাগৰিকে নিজৰ নিৰাপত্তা নিজে দি ল'ব লাগিব তেতিয়াহ'লে ভাৰতৰ গৃহ বিভাগ ফেইল আৰু অসমৰ গৃহমন্ত্ৰী হিচাপে তেওঁ সম্পূৰ্ণৰূপে ফেইল তেওঁ ডেফিনেটলি সেই বাক্য কোৱাৰ লগে লগে তেওঁ পদত্যাগ কৰিব লাগে মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰী হিচাপে যদি সঁচাকে কোনো খিলঞ্জীয়াক কোনো বহিৰাগতই কোনো খিলঞ্জীয়াক যদিহে কোনো বিদেশীয়ে আক্ৰমণ কৰিছে বা সন্দেহযুক্ত বিদেশীয়ে আক্ৰমণ কৰিছে আৰু তেনেকুৱা বিদেশী মানুহৰ পৰা যদি খিলঞ্জীয়া মানুহক নাগৰিকক ভাৰতৰ নাগৰিকক অসমৰ নাগৰিকক যদি নিৰাপত্তা দিব পৰা নাই যদি নিৰাপত্তা দিব পৰা নাই তেতিয়াহ'লে ভাৰতৰ গৃহ বিভাগো বিফল আৰু অসমৰ গৃহ বিভাগো বিফল তেতিয়াতো যদি সেইটো কথা কৈছে যে অস্ত্ৰ পাব্লিকৰ হাতত তুলি দিম তেতিয়াহ'লেতো মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে গৃহমন্ত্ৰী হিচাপে তেওঁ আৰু শাসনত থকাৰ কোনো অধিকাৰ নাই তেওঁ কোনো নৈতিক অধিকাৰ নাই আজিৰ দিনটোতে অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে 24 ঘণ্টাৰ ভিতৰত তেওঁ পদত্যাগ কৰিব লাগে আৰু তেওঁ ব্যৰ্থতা স্বীকাৰ কৰি কৈ দিব লাগে যে আমি অসমৰ মানুহক আৰু নিৰাপত্তা প্ৰদান কৰিব নোৱাৰোঁ